শেষকৃত্যত সম্পন্ন কৰা হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছত জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নিয়া হৈছিল নেকি, ষড়যন্ত্ৰ কৰি মাতি নিয়া হৈছিল নেকি, এই বিষয়টোৰ ওপৰতো তদন্ত হ'ব। দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে তদন্ত চলিব, সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। প্ৰায় 54খন এজাহাৰ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে দিয়া হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। একেটা সময়তে গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক একো নকৰিবলৈ কোৱা বিষয়টোক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কি মন্তব্য কৰিলে আৰু শেহতীয়াভাৱে তদন্ত কেনেদৰে চলিব, ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিব, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেনেকুৱা হ'ব। ইতিমধ্যে ডেথ চাৰ্টিফিকেটত উল্লেখ আছে যে পানীত ডুবি মৃত্যু হোৱাৰ বুলি উল্লেখ আছে। এই সকলোবোৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উল্লেখ কৰাৰ পিছত বহু তথ্য, বহু কথা, বহু সন্দেহ মানুহৰ মনলৈ আহিব। আটাইতকৈ লক্ষণীয় বিষয় এইটোৱেই যে ডেথ চাৰ্টিফিকেটত পানীত ডুবি মৃত্যু হোৱা বুলি কোৱা হৈছে। একেটা সময়তে সিদ্ধাৰ্থ শৰ্মা নামৰ সেই মেনেজাৰটো, জুবিন গাৰ্গৰ যি মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা, যিগৰাকী সিদ্ধাৰ্থ শৰ্মাক গৰিমা শইকীয়া গাৰ্গে একো নকৰিবলৈ আহ্বান জনাইছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও সংবাদমেলত সেই কথাটো উল্লেখ কৰিছে। সেই সিদ্ধাৰ্থ শৰ্মা এতিয়া দিল্লীত আছে, শ্যাম কানু মহন্ত ক'ত আছে সেয়া আমি জনা নাই এতিয়ালৈকে। পৰৱৰ্তী সময়ত কেনেদৰে তদন্ত হয় সেয়াও গুৰুত্বপূৰ্ণ হ'ব। ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ প্ৰতিবেদন দিয়ে সেয়া গুৰুত্বপূৰ্ণ হ'ব। পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু পানীত কিমান সময় ডুবি আছিল সেই সন্দৰ্ভতো এতিয়ালৈকে অসমৰ ৰাইজে একো গম পোৱা নাই। যোৰহাটলৈ কিয় জুবিন গাৰ্গক নিয়া নহ'ল সেই সকলোবোৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে। জুবিনক আমি এনেকুৱা এটা পৰ্যায়লৈকে লৈ যাম যে ঘূৰি আহি সংস্কাৰো কৰিব নোৱাৰিম। পেটটো অলৰেডি ফুলি গৈছে, মুখখন ফুলিছে, আৰু মই এটা কথাও বঢ়াই কোৱা নাই। সেইকাৰণে আৰু যোৰহাটলৈকেতো ডাইৰেক্ট নাযাব, সি নগাঁৱত যাব, গোলাঘাটত যাব, কাজিৰঙাত যাব, নুমলীগড়ত যাব, আৰু যোৰহাটলৈকে গৈ সেই একে ৰাস্তাটো দি উভতি আহিব লাগিব। গতিকে এইটো দাবীটো বাস্তৱিক নহয়। সেইকাৰণে ভস্ম আমি যোৰহাটত লৈ যাম আৰু তাত আমি সমাধি ক্ষেত্ৰ এখনো কৰিম। কালি একো নহয়, কালি স্কুল কলেজ নৰ্মেল থাকিব, কিন্তু পৰহি যিহেতু জুবিনৰ সমাধি হ'ব, সিদিনাখন আমি চৰকাৰে এটা সিদ্ধান্ত ল'ম। কালিতো নৰ্মেল, কালি একো নাথাকে। পৰহি যিহেতু অন্তিম যাত্ৰা হ'ব, অন্তিম যাত্ৰাত মই যোগ দিব কাকো অনুৰোধ নকৰোঁ, কিন্তু অন্ততঃ টেলিভিশ্যনত যাতে চাব পাৰে, সেইকাৰণে আমি ৰাজ্যিক কৰ্মচাৰী স্কুল কলেজৰ ক্ষেত্ৰত পৰহি দিনাখন আমি নিশ্চিতভাৱে সুবিধা এটা কৰি দিম। কিন্তু এতিয়ালৈকেতো কোনো আগবঢ়াৰ কথাও নাই, কাৰণ আজি 2টা দিনত আপুনি ধৰক, আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে, কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই, কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্ততঃ। গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায়। এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে, প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CIDত লৈ আহিছোঁ, আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ, আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু অভিযুক্ত 2জন, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, 2জনে অসমত নাই, আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয়। অন্ততঃ জুবিনক আমি বিদায় দিলোঁ। প্ৰায় তাতে আমি এখন হস্পিটালো বনাইছিলোঁ, 100জন লোকক আমি more than 100 লোকক ট্ৰিটমেণ্ট কৰিছোঁ, এম্বুলেন্স আছে। অসুবিধাটো হৈছে যে মানুহে জুবিনক চোৱাৰ পিছত আঁতৰি অহা নাই। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আছিল কি যে আমি চাইছোঁ আৰু আগবাঢ়ি ওলাই গৈছোঁ। জছফিল্ডৰ অকণমান জেগাত আমি কৰিছিলোঁ, যদি আপোনালোকৰ মান আছে যে লাইন পাতিছে, চাইছোঁ, ওলাই গৈছোঁ। ইয়াতে যিসকলে সোমাইছে তেওঁলোক ওলাই যোৱা নাই, আৰু সেইকাৰণে এটা এম্বুলেন্স এখনো যদি কোনোবা ফালে লৈ যাব লাগে, তাৰো মেনুভাৰ কৰাৰ এতিয়া তাতে অৱস্থা নাই, যিটো অৱস্থা চলি আছে। কিন্তু এতিয়া আমি 2 নম্বৰ গেটখন পেচেণ্ট উলিয়াই লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব। চাওক, মই আপোনালোকক এটাই অনুৰোধ কৰিম যে জুবিন আৰু জুবিনক লৈ
কনস্পিৰেচি থিয়ৰী, ফেচবুক লিখা এইবিলাকে আমাক কৰবাত লৈ যাব। চাওক মই মই ক'লো নহয় যে আপোনালোকে চাওক, আপোনালোকে মই কৈ আছোঁ জুবিনক বিদায় দিয়া কথা, আপোনালোকে মোৰ মুখেদি কিবা এটা শব্দ উলিয়াই হেডলাইন কৰিব খুজি আছে। গতিকে তদন্তৰ ওপৰত CID তদন্ত হৈছে, মই ক'লো সকলোৰে ষ্টেটমেণ্ট লোৱা হৈছে, 2জন ব্যক্তিৰ নাম হৈছে, তেওঁলোকক আমি ইণ্টাৰোগেট কৰিম বুলি কৈছোঁ। তদন্তৰ বিষয়ে আমি এতিয়া সৰু সজাই জুবিনৰ মানুহখিনিক, অনুৰাগীখিনিক মেনেজ কৰিম নে আমি তদন্তৰ খবৰ ল'ম, নে তেওঁক মাটি ক'ত দিম, যোৰহাটৰ দাবী, সোণাপুৰৰ দাবী, সমাধি, সেইবিলাকৰ আমি চিন্তা কৰিম। গতিকে চব ওৱান আফটাৰ ওৱান হ'ব। আৰু আপোনালোকে আৰু এটা কথা বুজিব যে ছিংগাপুৰত ঘটনাৰ অকাৰেঞ্চ ইজ ইন ছিংগাপুৰ, গতিকে ছিংগাপুৰ পুলিচে তাক তদন্ত কৰি আছে। ঘটনাটো অসমত হোৱা নাই। অসমত আমি কনস্পিৰেচিখিনিহে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক ছিংগাপুৰত লৈ যোৱা। কিন্তু ছিংগাপুৰত কি হৈছে, তাৰ ছিংগাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহ'ব, তাতে হ'ব। আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি। গতিকে এইটো ষ্টেপ বাই ষ্টেপ হ'ব। আৰু ময়ো আপোনালোকক অনুৰোধ কৰিম যে এতিয়া ইমান ইম'চনেল হৈ আছে, মই যে এইখিনিও কথা আপোনাক কৈছোঁ তাৰো কিবা এটা মিনিং উলিয়াই কোনোবা এটা ষ্টেটমেণ্ট দি দিব। মই নাজানো, আৰু নিৰাপত্তাৰক্ষী দিলেও আমি ছিংগাপুৰত পঠাব নোৱাৰোঁ। ভাৰতৰ আৰ্মছ থকা ব্যক্তি উইদিন দ্য ইণ্ডিয়ান জুৰিডিকশ্যনে থাকিব পাৰিব। মই যে কেতিয়াবা বিদেশত যাওঁ, দিল্লী এয়াৰপৰ্টত ছিকিউৰিটি ৰখি দিব লাগে, কাৰণ তেওঁলোক ভাৰতীয় পুলিচ, আৰু ভাৰতীয় পুলিচ বিদেশত যাব নোৱাৰে। গতিকে মই আজি চাওক, মই এটাই কথা ক'ব খোজোঁ, আজি যদি এইবিলাক কথা কওঁ, অলপ পিছতে মোৰ নামতে 10টা কথা ওলাই যাব, আৰু মই গৈ সমাধি বিদায় দিয়াৰ কামখিনিও কৰিব নোৱাৰিম, কাৰণ পৰিৱেশটো এনেকুৱা। গতিকে এতিয়া মই ফেচবুক চাই কনস্পিৰেচিৰ কথা যদি পাতোঁ, মোক লগে লগে ই অমুকক বচাব খুজিছে, এই তমুকক বচাব খুজিছে। আজিৰ মুহূৰ্তত মোক জুবিনক বিদায় দিব দিয়ক, মোৰ কৰ্তব্যটো পালন কৰিব দিয়ক। আৰু কিবা যদি ষড়যন্ত্ৰৰ বিষয়ে সুধিব আছে, ADGP CID মুন্না গুপ্তাক আপোনালোকে সুধিব পাৰে। হ'ব, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।